তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইছ মোক বহুতে ইনষ্টাগ্ৰামত মেছেজ কৰিছিলে যে ৰিচেণ্টলি যি এইচএছৰ এক্সামৰ ৰিজাল্ট ওলাই গ'ল, এই ৰিজাল্টৰ ভিত্তিত কোনসকলে স্কুটি লাভ কৰিব, কোনসকলে লাভ নকৰে, কিমান পাৰ্চেণ্টেজ লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি, যদি ল'ৰাবিলাকে স্কুটি লাভ কৰে তেনে ক্ষেত্ৰত কিমান পাৰ্চেণ্টেজ লাগিব, যদি ছোৱালীবিলাকে স্কুটি লাভ কৰে তেনে ক্ষেত্ৰত কিমান পাৰ্চেণ্টেজ লাগিব, এই সকলো প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। আৰু যদি আমাক কিবা সুধিব বিচাৰে তেনে ক্ষেত্ৰত ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ ইনষ্টাগ্ৰামৰ, এই ইনষ্টাগ্ৰামৰ লিংকত ক্লিক কৰি আমাক ইনষ্টাগ্ৰামত গৈ সুধিব পাৰে। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। ইয়াতে কিন্তু এখন নটিচ দেখা পাইছে, নটিচত লিখা আছে আছাম এইচএছ স্কুটি মেৰিট লিষ্ট 2024 ডিটেইল। এইটো হৈছে মেৰিট লিষ্টৰ ডিটেইলসমূহ আছে দিয়া আছে ইয়াতে। নেম অফ দ্য স্কিম, এই স্কিমৰ নাম হৈছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম। নেম অফ দ্য অৰ্গেনাইজেশ্যন, এইটো কোনটো অৰ্গেনাইজেশ্যন হয়, কোনটো সংগঠনৰ পৰা, গভৰ্ণমেণ্ট অফ আছাম। তাৰপিছত দেখা পাইছে নেম অফ দ্য ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন। তাৰপিছত দেখা পাইছে নেম অফ দ্য কাউন্সিল, AHSEC মানে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। তাৰপিছত দেখা পাইছে ইলিজিবিলিটি, ইলিজিবিলিটি হৈছে ষ্টুডেণ্টছ হু পাছড দ্য ৰিচেণ্ট এইচএছ ফাইনেল এক্সাম, যিসকলে ৰিচেণ্টলি মানে এই বছৰত 2024ত এইচএছ পাছ কৰিলে সেইসকলেহে পাব। ৰিকুৱাৰ্ড পাৰ্চেণ্টেজ, যদি ফিমেল হয় তেনে ক্ষেত্ৰত কিন্তু 60% হ'লে কিন্তু আপুনি স্কুটি লাভ কৰিব, কেৱল ফাৰ্ষ্ট ডিভিজন আহিব লাগে। আৰু যদি মেল হয় তেনে ক্ষেত্ৰত কিন্তু 75%ৰ এবভ হ'ব লাগিব। 75%ৰ যদি তলত আহে তেনে ক্ষেত্ৰত কিন্তু আপুনি স্কুটি লাভ নকৰে, 75% পালেহে আপুনি স্কুটি লাভ কৰিব। তাৰপিছত দেখা পাইছে কেটেগৰী, মেৰিট লিষ্টত যদি নাম আহে তেনে ক্ষেত্ৰতহে পাব, মেৰিট লিষ্ট আহিব। তাৰপিছত দেখা পাইছে মোড অফ এপ্লিকেশ্যন, আপুনি এটা অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব ইয়াৰ কাৰণে, যদি আপোনাৰ 75%ৰ ওপৰত আছে আৰু আপুনি ল'ৰা। আৰু যদি আপুনি ছোৱালী তেনে ক্ষেত্ৰত কেৱল 60% যদি থাকে তেনে ক্ষেত্ৰতে আপুনি স্কুটিৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াৰ ডেট অফ এৱাৰ্ড ডিষ্ট্ৰিবিউশ্যন, এইটো কিন্তু এতিয়ালৈকে তাৰিখটো অহা নাই, কেতিয়া দিয়া হ'ব। তাৰপিছত দেখা পাইছে অফিচিয়েল ৱেবছাইট, আৰু যি এই খবৰটো আপুনি আপোনাৰ অফিচিয়েল যি ৱেবছাইট আছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ahsec.assam.gov.in, এইটো ৱেবছাইটতে কিন্তু আপুনি পাই যাব। চ' আপুনি আমাৰ লগত কণ্টেক্ট কৰি থাকিব বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আমি আপডেটসমূহ দি থাকিম। আৰু আপুনি কেনেকৈ এডমিশ্যন ল'ব লাগিব, BCom BA BHCৰ কাৰণে আপুনি কেনেকৈ এডমিশ্যন ফৰ্ম ফিল আপ কৰিব, এইটো ভিডিঅ'ৰ পিছত মই নেক্সট ভিডিঅ' বনাই আপোনাক দেখুৱাই দিম। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ, জয় অসম।